ৰাজভঁৰাল উদং খুৰা বিক্ৰীৰ ৰাজহ নাহিল ৰাজভঁৰাললৈ গৰু বিহুৰ দিনা 55 কোটি টকাৰ খুৰা বিক্ৰী অসমত কিন্তু এটকাও ৰাজহ নাপালে ৰাজ্য চৰকাৰে প্ৰশ্ন হল কিয় কথাটো অলপ পাক লগা এয়া সোমবাৰে ওয়াইন শ্বপৰ সন্মুখত শাৰী শাৰী মানুহ যি যেনেকৈ পাৰে খুৰা ক্ৰয় কৰিছে কিন্তু ৰাজভঁৰাললৈ নাহিল নতুন ৰাজহ কাৰণ পুৰণা ষ্টকহে বিক্ৰী হল ওয়াইন শ্বপত প্ৰথম বহাগৰ পৰাহে ৰাজহ নতুনকৈ পাব ৰাজ্য চৰকাৰে যোৱা গৰু বিহুৰ দিনাখন যিখিনি বিক্ৰী হ'ল সেইখিনি ষ্টক আগৰ পৰা আছিলে অৰ্থাৎ আগৰ পৰা থকা ষ্টকটো কালি বিক্ৰী কৰা গৈছিলে আৰু সেই কাৰণে অসম চৰকাৰৰ ৰাজকোষলৈ এটকাও নাহিল কিন্তু আজি হেতু মানুহৰ বিহু আজিৰ পৰা যিখিনি বিক্ৰী কৰা যাব সেই বিক্ৰীৰ যিখিনি ইয়াতে টকা থাকিব তাৰ পৰা যিখিনি তেওঁলোকৰ পাৰ্চেন্টেজ পাব তাৰ পৰাহে কিন্তু অসমৰ ৰাজ্য চৰকাৰৰ যি ৰাজহ সেই ৰাজহত আবকাৰী বিভাগৰ তৰফৰ পৰা বিভিন্ন ইয়াত তেওঁলোকে যোগান ধৰিব পাৰিব ইয়াৰ মাজতে আকৌ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ঘোষণা কোলা বজাৰত বিক্ৰী ৰোধ কৰিবলৈহে অসমত মুকলি ওয়াইন শ্বপ যে এই বৈধ চোৰাৰ দোকানবিলাক বন্ধ থকাৰ কাৰণে বিভিন্ন ঠাইত অসমত চোলাই মদের বেহাটো ব্যাপকভাৱে আৰম্ভ হৈছে এইবাৰ চাওক আন এখন ছবি এবছৰত তামিলনাডুৱে আবকাৰী ৰাজহ পায় 29,672 কোটি টকা কৰ্ণাটকে 15,332 কোটি টকা হাৰিয়ানা 19,703 কোটি মহাৰাষ্ট্ৰ 18,000 কোটি উত্তৰ প্ৰদেশ 14,083 কোটি অন্ধ্ৰপ্ৰদেশ 12,739 কোটি তেলেংগানা 12,144 কোটি ৰাজস্থান 5,585 কোটি এইসমূহ তথ্য এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল কিন্তু অসমে এবছৰত কিমান পায় আবকাৰী ৰাজহ 2000ৰ পৰা 2500 কোটি টকা প্ৰতি বছৰে আবকাৰী ৰাজহ পায় অসম এইলৈ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ আপোনাৰ বছৰটোত কি জানি 2 কোটি মান টকাৰহে মানে আমি ৰাহি কৰিব পাৰিম এই 2 কোটি টকাৰ যিটো এটো এটি খুব বেছি কামো কৰা নহব এটা সিম্বলিক টোকেনিজম হৈছে বুলিহে মোৰ বিশ্বাস খুৰা বিপণী খোলাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া খুৰাৰ বিপণী খুলিছে চাহৰ দোকান খুলিবলৈ দিয়া নাই কিয় কম কৰিবৰ কাৰণে মদৰ দোকান খুলি দিলে চাউল দাইলৰ দোকানত আকৌ ৰেষ্ট্ৰিকশন কৰি দিছে মেডিচিনৰ দোকানত কিছু ৰেষ্ট্ৰিকশন কৰি দিছে আজি মই কথা এটা কৈছো আজি মদৰ দোকান খুলি দিছে আকৌ চাহৰ দোকানখন খোলা নাই কেলে মুঠতে যিয়ে নহওক খুৰাৰ বিপণী খোলাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে পাৰি পাইছো এইটো কথা বুলি নহয় কালিৰ দিনটোত আমাৰ সাংঘাতিক যিটো জীৱনত আমাৰ হোৱা নাছিলে আমাৰ জীৱনত যিটো হোৱা নাছিলে যিটো মোৰ দোকানৰ চেল মানি লওক 30,000 টকা চেল আছিলে কালি মোৰ দিনত 1,20,000 টকা হৈছে মেঘালয় খুৰাৰ বিক্ৰী বন্ধ কৰিলে অসমে এতিয়াও খুলি আছে 3 মেলৈ লকডাউন বঢ়াইছে প্ৰথম বহাগৰ দিনটোত জনতা জনাৰ্দনেই চিন্তা কৰক এতিয়া ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সৈতে নয়ন ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ